নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা সামগ্ৰী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰত 4,570 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰতিকূল বতৰৰ বাবে এই কাৰ্যসূচীত গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাৰ্চুৱেলি স্থাপন কৰা হৈছে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় নাপালে বিজেপি চৰকাৰ এইবাৰ 100% পৰাজিত হ'ব। জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব। চৰকাৰ SIT যেনেধৰণৰ কঠোৰ হ'ব লাগিছিল তেনেদৰে হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰে এই মন্তব্য AJYCPৰ সভাপতি পলাশ চাংমাইৰ। জুবিন গাৰ্গে যদি ন্যায় নাপায় তেন্তে এইবাৰ 100% বিজেপি চৰকাৰ পৰাজিত হ'ব। যেনেকৈ নহওক কিয় জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব। জুবিনে ন্যায় নাপালে আইনৰ সুৰুঙাৰে অভিযুক্ত হাৰি গ'লে সেয়া চৰকাৰৰ বিফলতা। জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব বুলি দাবী AJYCPৰ সভাপতি পলাশ চাংমাইৰ। চৰকাৰ SIT যেনেধৰণৰ কঠোৰ হ'ব লাগিছিল তেনেদৰে হোৱা নাই। কঠোৰ হোৱা নাই বাবে এটাৰ পিছত আনটো সুৰুঙাৰে হাৰি যাবলৈ সক্ষম হৈছে। সমগ্ৰ ন্যায় প্ৰক্ৰিয়াত যদিও ন্যায়ালয়ে ন্যায় দিব, তথ্যপাতি যুগুত কৰাৰ দায়িত্ব চৰকাৰৰ। মৰাণত AJYCPৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱসত জুবিন গাৰ্গৰ ন্যায়ক লৈ এই মন্তব্য পলাশ চাংমাইৰ। জুবিন গাৰ্গৰ পত্নীয়ে কোৱাৰ দৰে জুবিনে ন্যায় নাপালে চৰকাৰ এইবাৰ পৰাজিত হ'ব। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত আহি আছে ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি। বজ্ৰপাত আৰু শিল বৰষুণক লৈ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান ৰাজ্যবাসী, আহি আছে প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা। আজি এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনি অসমৰ ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ এই জিলাসমূহত জাৰি কৰা হৈছে এলাৰ্ট। লগতে তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, মাজুলী এই জিলাসমূহত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু মধ্য অসমৰো কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। মধ্য অসমৰ শোণিতপুৰ, বিশ্বনাথ, নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত জাৰি কৰা হৈছে এলাৰ্ট। লগতে নামনি অসমৰ বাক্সা, চিৰাং, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী আৰু বৰপেটাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে। বৰাক উপত্যকাৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাসমূহত প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহি আছে ধুমুহা আৰু বিজুলী ঢেৰেকনিৰ সৈতে পাতলৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে এই জিলাকেইখনত। এই জিলাকেইখনৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে আৰু ৰাজ্যৰ কিছু কিছু স্থানত শিলাবৃষ্টি হোৱাৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইৰাণৰ শক্তি দেখি এইবাৰ পিছ হুহুকিল আমেৰিকান সেনা। আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকন ধ্বংস কৰিলে ইৰাণৰ সৈন্যই। এই দাবী ইৰাণৰ IRGCৰ। ইৰাণৰ শক্তি দেখি এইবাৰ পিছ হুহুকিল আমেৰিকান সেনা। ইৰাণৰ একাংশ সংবাদ মাধ্যমৰ এই ডাঙৰ দাবী। আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনৰ ওপৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত আব্ৰাহাম লিংকন সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি দাবী ইৰাণৰ। ওমান সাগৰত বেলিষ্টিক মিছাইলেৰে আমেৰিকাৰ যুদ্ধজাহাজত আক্ৰমণ ইৰাণৰ। এই আক্ৰমণৰ পিছতে ওমান সাগৰত পিছ হুহুকিল আমেৰিকান সেনা। অৱশ্য আব্ৰাহাম লিংকনত আক্ৰমণ কৰাৰ কথা অস্বীকাৰ কৰিছে আমেৰিকাই। পৰৱৰ্তী খবৰ, মোবাইল ডাটাৰ ওপৰত এইবাৰ নতুন টেক্স লগাব চৰকাৰে।
1 GB ডাটাত 1 টকাকৈ নতুন টেক্স লগোৱাৰ সম্ভাৱনা। ইতিমধ্যে দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি 2026 ছেপ্টেম্বৰৰ ভিতৰত পৰিকল্পনা দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে বৰ্তমান গ্ৰাহকৰ পৰা মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 2025 চনৰ বিত্তীয় বৰ্ষত ভাৰতৰ মোবাইল ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল। তেনে ক্ষেত্ৰত প্ৰতি জিবিত 1 টকা কৰ দিলেও বছৰি প্ৰায় 22,900 কোটি টকা উপাৰ্জন কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ জৰুৰী খবৰ। পুনৰ আৰম্ভ হ'ল LPGৰ অনলাইন বুকিং। আজিৰ পৰা পুনৰ অনলাইনত বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। LPG গ্ৰাহকলৈ বৃহৎ সকাহ। পুনৰ আৰম্ভ হ'ল LPGৰ অনলাইন বুকিং। আজিৰ পৰা পুনৰ কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং। ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এপ আজিৰ পৰা হ'ব কাৰ্যক্ষম। অধিক হাৰত বুকিং হোৱাৰ ফলত ক্ৰেছ হৈছিল বুকিং এপ। হঠাৎ বুকিঙৰ সংখ্যা 100ৰ পৰা 1000লৈ বৃদ্ধি হোৱাত ক্ৰেছ হৈছিল এপ। আৰু গ্ৰাহকৰ বিপুল হেঁচা চম্ভালিব নোৱাৰি কাৰিকৰী বিজুতি হৈছিল বুকিং প্ৰক্ৰিয়াত। আৰু এতিয়াৰ পৰা পুনৰ ঘৰত বহিয়াই বুক কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গ্ৰাহকক এই সন্দৰ্ভত আতংকিত নহ'বলৈ আহ্বান জনোৱা হৈছে। অনলাইন বুকিঙৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ লিমিট, যাতে পুনৰ নহয় চাৰ্ভাৰৰ সমস্যা। ইণ্ডিয়ান অইলৰ LPGৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট মুখ্যমন্ত্ৰীৰ বাবে নিৰাপদ সমষ্টি নহয়। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত গোটেই ৰাজ্যত ব্যস্ত থাকিব। গতিকে নিজে এটা নিৰাপদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আজতকৰ এক অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান স্থগিত। ছিংগাপুৰৰ কৰনাৰ্ছ আদালতত চূড়ান্ত ৰায়দান স্থগিত। ৰায়দানৰ পৰৱৰ্তী দিন বা নতুন দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। এই সমগ্ৰ ঘটনাক লৈ আৰু অধিক তদন্তৰ প্ৰয়োজন বুলি দোহাৰি এই সিদ্ধান্ত আদালতৰ। পৰৱৰ্তী খবৰ, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনিৰ পিছত এইবাৰ অসম বিশ্ববিদ্যালয়ৰ নাম সলনিৰ দাবী বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ দাবী যে অসম বিশ্ববিদ্যালয়ৰ নাম শিলচৰ বিশ্ববিদ্যালয় কৰক। শিলচৰত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ নাম অসম বিশ্ববিদ্যালয়ৰ পৰা শিলচৰ বিশ্ববিদ্যালয়লৈ সলনি কৰাৰ দাবী উত্থাপন কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে। সংগঠনটোৰ মতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰি বৰপেটা মেডিকেল কলেজ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই দাবী অধিক প্ৰাসংগিক হৈ পৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত ঘোষণা কৰিছিল যে ৰাজ্যৰ আনবোৰ মেডিকেল কলেজ স্থানীয় ঠাইৰ নামেৰে পৰিচিত যদিও বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজটোৰ নাম ব্যতিক্ৰম। বহুতে ইয়াক ব্যক্তিগত বা বেচৰকাৰী প্ৰতিষ্ঠান বুলি ভুল বুজে। এই বুলি উল্লেখ কৰি কলেজখনৰ নাম বৰপেটা মেডিকেল কলেজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এতিয়া এই যুক্তিকে আগবঢ়াই বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে কয় যে শিলচৰত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ নামো স্থানীয় ঠাইৰ নামেৰে শিলচৰ বিশ্ববিদ্যালয় কৰা উচিত। সংগঠনটোৰ আহ্বায়ক ঋষিকেশ দেৱে এক বিবৃতিত উল্লেখ কৰে যে একে সময়তে দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰা হৈছিল, এখন তেজপুৰত আৰু আনখন শিলচৰত। তেজপুৰৰ বিশ্ববিদ্যালয়খন তেজপুৰ বিশ্ববিদ্যালয় নামেৰে পৰিচিত হ'ল যদিও শিলচৰৰ বিশ্ববিদ্যালয়খনৰ নাম অসম বিশ্ববিদ্যালয় কৰা হৈছিল। ঋষিকেশ দেৱে লগতে উল্লেখ কৰে যে যেতিয়া ৰাজ্য চহৰ পথ আদি বিভিন্ন প্ৰতিষ্ঠানৰ নাম পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হৈছে তেন্তে অসম বিশ্ববিদ্যালয়ৰ নামো শিলচৰ বিশ্ববিদ্যালয় কৰা উচিত। তেওঁ লগতে সদৰি কৰে যে এই দাবী মানি ল'লে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিৰপেক্ষ সিদ্ধান্ত লোৱা বুলি প্ৰতীয়মান হ'ব, নতুবা এই পদক্ষেপৰ পিছত ৰাজনৈতিক উদ্দেশ্য আৰু বিভাজনৰ ৰাজনীতি জড়িত থকাৰ সন্দেহ উত্থাপন হ'ব বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰিও একে যুক্তিৰে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ নামো সলনি কৰি পাণবজাৰ হাস্পাতাল কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ আহ্বায়ক দেৱায়ন দেৱে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই দাবীসমূহ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।